বঙাইগাঁও জিলাৰ নামঘৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ সমিতিৰ পশ্চিম মাণ্ডলিক সভা বিশ্ব পৰিৱেশ দিৱসৰ অৰ্থে গছৰোপত অহাকাইলৈ 6 জুনত জিলা নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ হ'ব পালন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাতৃশাখাৰ কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ সমিতিৰ পশ্চিম মাণ্ডলিক সভা এখন বঙাইগাঁও জিলা শাখাৰ কাশীদুবা জিলা নামঘৰ প্ৰাংগণত অনুষ্ঠিত হয়। আৰু শিশু আইমাতৃ কল্যাণ সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী লক্ষীপ্ৰিয়া চহৰীয়া আইৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে আৰু উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সম্পাদিকা বাসন্তী ভূঞা আয়ে আৰু বিশিষ্ট অতিথি হিচাপে বক্তব্য প্ৰদান কৰে দুলু বৰুৱা আয়ে আৰু সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে সহ সম্পাদিকা দীপিকা ফুকন আই আৰু স্বৰ্ণলতা বণিক্য আয়ে। ইয়াৰ আগতে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নামঘৰ প্ৰাংগণত বঙাইগাঁও জিলা আইমাতৃ কল্যাণ সমিতিৰ ব্যৱস্থাপনাত গছপুলি ৰোপণ কৰা হয়। ইয়াৰ আগতে ৰাতিপুৱা বঙাইগাঁও জিলা সেৱা বাহিনী আৰু জিলা শিশু আইমাতৃ কল্যাণ সমিতিৰ উদ্যোগত পৰিৱেশ নিকাকৰণ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। উক্ত সভাত পশ্চিম অসমৰ বঙাইগাঁও বিজনী চিৰাং কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা কোচবিহাৰ জিলাৰ বান্ধৱ আইমাতৃ আৰু শুভাকাংক্ষীসকল উপস্থিত থাকে। অহাকাইলৈ 6 জুনত জিলা নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱভাগি অনুষ্ঠিত হ'ব বুলি বাতৰিটোত প্ৰকাশ পোৱা গৈছে। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ। বঙাইগাঁও জিলাৰ আতিথ্যত আৰু কেন্দ্ৰীয় শিশু কল্যাণ শাখা সমিতিৰ ব্যৱস্থাপনাত বঙাইগাঁও জিলা শাখাৰ গুৰুগৃহত আমি আইমাতৃৰ তৰফৰ পৰা মাণ্ডলিক ভিত্তিত এখন সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাখনত বিভিন্ন জিলাৰ পৰা আইসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু তেওঁলোকৰ উপস্থিতিয়ে আমাক উপকৃত কৰিছে। আমি আনন্দিত হৈছোঁ আৰু ইয়াত যিখিনি আমাৰ পুষ্পিতা সম্পৰ্কত আৰু মুষ্টিদান সম্পৰ্কত আমাৰ যিখিনি আলোচনা কৰা হ'ল সেই আলোচনা চক্ৰত আৰু ইয়াৰ পৰা আইসকল যথেষ্ট উপকৃত হোৱা বুলি আমি ভাবিছোঁ আৰু বিভিন্ন ঠাইত যিহেতু পুষ্পিতা সম্পৰ্কতে হওক বা বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰ আদি হৈ আছে, গতিকে সেইবিলাক দূৰ কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখা সমিতিয়ে এই সভাবিলাক আমি মাণ্ডলিক ভিত্তিত অনুষ্ঠিত কৰিছোঁ আৰু জুলাই মাহতো আমি এনেকুৱা এখন সভা আমি অনুষ্ঠিত কৰিম। গতিকে এই সভাৰ জৰিয়তে আইসকলৰ মাজত থকা যিটো কুসংস্কাৰ বা অন্ধবিশ্বাস সেইবিলাক আমি দূৰ কৰি সমাজখন কেনেকৈ আমি নিকা কৰিব পাৰোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান ৰক্ষা কৰি আমি কেনেকৈ অনুষ্ঠানটোক আগবঢ়াই লৈ যাব পাৰোঁ সেই সম্পৰ্কে আমাৰ এই সভাখনত আলোচনা আদি কৰা হ'ল। গতিকে ইয়াৰ পৰা আমি উপকৃত হৈছোঁ, আইসকলকো আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু আমি নিশ্চয় ইয়াত আমি সফল হ'ম বুলি আমি আশা ৰাখিছোঁ আৰু গুৰুজনা আৰু ভগৱন্তই আমাক কৃপা কৰিব বুলি আমি